নমস্কাৰ এই মুহূৰ্তত অন্য এটা বিশেষ খবৰ লৈ আহিছো ভোট খুজিবলৈ গৈ এবাৰ ভোটাৰক ভাবুকি দিলে বিজেপি নেতাই বিজেপিক ভোট নিদিলে চৰকাৰী আঁচনিৰ পৰা কৰ্তন কৰা হ'ব নাম ভোট নিদিয়াৰ প্ৰমাণ পালে লগে লগে অৰুণোদয়ৰ পৰা নাম কাটি দিয়াৰ এবাৰ ভাবুকি দিছে বিজেপি নেতাই কোন হে বিজেপি নেতা ক'ত এই ঘটনা সংঘটিত হৈছে আপোনালোকক সবিস্তাৰে আমি জনাম আমি ইতিমধ্যে জনাইছো ভোট খুজিবলৈ গৈ ভোটাৰক ভাবুকি বিজেপি নেতাৰ বিজেপিক ভোট নিদিলে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিছে বিজেপি নেতাই ভোট নিদিয়াৰ প্ৰমাণ পালে লগে লগে অৰুণোদয়ৰ পৰা নাম কাটি দিয়াৰো ভাবুকি দিয়া হৈছে আৰু তালিকাত যদি নাম নাথাকে বা তালিকাখনত যদি নাম থাকেও তেনেহলেও যেহেতু নাম কাটি দিয়া হ'ব গতিকে অৰুণোদয়ৰ ধন বা চৰকাৰী ঘৰ কোনো ধৰণৰ সুবিধা তেওঁলোকে লাভ নকৰে আৰু ডাইৰেক্টলি নাম কাটি দিম বুলি ভোটাৰক ভাবুকি দিয়াৰ এবাৰ অভিযোগ গোলাঘাটৰ 13 নম্বৰ তৰাণী জিলা পৰিষদত বিজেপি নেতাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হয় গমাৰী মণ্ডল বিজেপিৰ সম্পাদক খগেন শইকীয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ভোট খুজিবলৈ গৈ ভোটাৰক ভাবুকি দিছে এবাৰ বিজেপি নেতাই আৰু বিজেপিক ভোট নিদিলে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকি দিয়া হৈছে এবাৰ বিজেপি নেতাৰ এই ভাবুকি ভোট নিদিয়াৰ প্ৰমাণ পালে লগে লগে অৰুণোদয়ৰ পৰা নাম কাটি দিয়াৰো ভাবুকি দিয়া হৈছে ডাইৰেক্টলি নাম কাটি দিম বুলি ভোটাৰক ভাবুকি দিছে একাংশই আৰু তালিকাত নাম থাকিলেও চৰকাৰী ঘৰ বা অৰুণোদয়ৰ যি ধন সেই সকলোৰ পৰা সেই সকল হিতাধিকাৰী বঞ্চিত হ'ব গতিকে বিজেপিক ভোট দিবই লাগিব আৰু ভোট নিদিলে নাম কাটি দিয়াৰ ভাবুকি গোলাঘাটৰ 13 নম্বৰ তৰাণী জিলা পৰিষদত এই ঘটনা সংঘটিত হয় গমাৰী মণ্ডল বিজেপিৰ সম্পাদক খগেন শইকীয়াৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে মন্তব্য আছে আগবঢ়াইছো তেখেতলোকে আশা নকৰা উত্তৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল যেহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ উত্তৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল যেহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ উত্তৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল যেহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ উত্তৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল যেহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ